আৰক্ষীয়ে কাকো বাধা নিদিয়ে আইন মানুহৰ কাৰণে আমি এটা নিয়ম বনাইছোঁ নিয়মটো পালন কৰাটো মানুহৰ দায়িত্ব আৰু কোনোবাই যদি বোলে নহয় আমি গোটেই ৰাতি যাম যিসকলে যাব তাতে যদি কিবা গণ্ডগোল হয় তেওঁলোকৰে দায়ী হ'ব আমিতো জুবিনৰ সমাধিত পুলিচ CRP লগাব নোৱাৰোঁ যি মানুহে আইন ভংগ কৰিব পিছত যদি তাতে কিবা বিপদ হয় আইনে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব গৌৰৱ গগৈৰ সমদল তমদল নাই 200-300 মানুহলৈ জুলন যাত্ৰা মাজে মাজে কৰি থাকে ইমানে মই ক'লোঁ নহয় যে কোনোবাই যদি আইন ভাঙে আইনে তাৰ ওপৰত ব্যৱস্থা ল'ব কিন্তু তাতে মিলিটাৰী আৰ্মি দিটো আমি সমাধি ক্ষেত্ৰ ৰাখিব নোৱাৰোঁ সেইবিলাকত আমাৰ কোনো ইণ্টাৰেষ্ট নাই আইন বনাই দিছোঁ আইন মানিলে ভাল আইন নামানিলে নিজে বিপদত পৰিব কেতিয়াবা কোনোবাই মোক ৰিকুৱেষ্ট কৰিছিল 1 ঘণ্টা বঢ়াই দিব লাগে মই কৈছোঁ ঠিক আছে 11টা আৰক্ষীয়ে কাকো বাধা নিদিয়ে আইন মানুহৰ কাৰণে আমি এটা নিয়ম বনাইছোঁ নিয়মটো পালন কৰাটো মানুহৰ দায়িত্ব আৰু কোনোবাই যদি বোলে নহয় আমি গোটেই ৰাতি যাম যিসকলে যাব তাতে যদি কিবা গণ্ডগোল হয় তেওঁলোকৰে দায়ী হ'ব আমিতো জুবিনৰ সমাধিত পুলিচ CRP লগাব নোৱাৰোঁ যি মানুহে আইন ভংগ কৰিব পিছত যদি তাতে কিবা বিপদ হয় আইনে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব গৌৰৱ গগৈৰ সমদল তমদল নাই 200-300 মানুহলৈ জুলন যাত্ৰা মাজে মাজে কৰি থাকে ইমানে মই ক'লোঁ নহয় যে কোনোবাই যদি আইন ভাঙে আইনে তাৰ ওপৰত ব্যৱস্থা ল'ব কিন্তু তাতে মিলিটাৰী আৰ্মি দিটো আমি সমাধি ক্ষেত্ৰ ৰাখিব নোৱাৰোঁ সেইবিলাকত আমাৰ কোনো ইণ্টাৰেষ্ট নাই আইন বনাই দিছোঁ আইন মানিলে ভাল আইন নামানিলে নিজে বিপদত পৰিব কেতিয়াবা কোনোবাই মোক ৰিকুৱেষ্ট কৰিছিল 1 ঘণ্টা বঢ়াই দিব লাগে মই কৈছোঁ ঠিক আছে 11টা আৰক্ষীয়ে কাকো বাধা নিদিয়ে আইন মানুহৰ কাৰণে আমি এটা নিয়ম বনাইছোঁ নিয়মটো পালন কৰাটো মানুহৰ দায়িত্ব আৰু কোনোবাই যদি বোলে নহয় আমি গোটেই ৰাতি যাম যিসকলে যাব তাতে যদি কিবা গণ্ডগোল হয় তেওঁলোকৰে দায়ী হ'ব আমিতো জুবিনৰ সমাধিত পুলিচ CRP লগাব নোৱাৰোঁ যি মানুহে আইন ভংগ কৰিব পিছত যদি তাতে কিবা বিপদ হয় আইনে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব গৌৰৱ গগৈৰ সমদল তমদল নাই 200-300 মানুহলৈ জুলন যাত্ৰা মাজে মাজে কৰি থাকে ইমানে মই ক'লোঁ নহয় যে কোনোবাই যদি আইন ভাঙে আইনে তাৰ ওপৰত ব্যৱস্থা ল'ব কিন্তু তাতে মিলিটাৰী আৰ্মি দিটো আমি সমাধি ক্ষেত্ৰ ৰাখিব নোৱাৰোঁ সেইবিলাকত আমাৰ কোনো ইণ্টাৰেষ্ট নাই আইন বনাই দিছোঁ আইন মানিলে ভাল আইন নামানিলে নিজে বিপদত পৰিব কেতিয়াবা কোনোবাই মোক ৰিকুৱেষ্ট কৰিছিল 1 ঘণ্টা বঢ়াই দিব লাগে মই কৈছোঁ ঠিক আছে 11টা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত